নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 4 অসমীয়াৰ পাঠ নম্বৰ 11 ব্ৰহ্মপুত্ৰ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। বলাচোন তোমালোকে কৰি ল'বা। প্ৰথমত হৈছে অসমৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰ লিখিবা। অসমৰ প্ৰধান নদীখনৰ নাম ব্ৰহ্মপুত্ৰ। খ নম্বৰ লিখিবা যে এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? লিখিবা যে পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ নদীক নদ বুলি কোৱা হয় কাৰণ ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলি কোৱা হয়। তাৰপিছত গ নম্বৰ চোৱা, ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা ওলাইছে? উত্তৰ লিখিবা। ব্ৰহ্মপুত্ৰ নদীখন হিমালয় পৰ্বতৰ মানস সৰোবৰৰ পৰা ওলাইছে। ঘ নম্বৰ, অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো? উত্তৰ লিখিবা। অসমত ব্ৰহ্মপুত্ৰ নদীক আমি লুইত, মহাবাহু, ব্ৰহ্মপুত্ৰ, বুঢ়া লুইত নামেৰে জানো। ঙ নম্বৰ, যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি? উত্তৰ লিখিবা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম মাজুলী। প্ৰথম ছ নম্বৰ, ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে কি কি পোৱা যায়? উত্তৰ লিখিবা। ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিহু আদি পোৱা যায়। দ্বিতীয় ছ নম্বৰ, ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া উফন্দি উঠে? উত্তৰ লিখা যে বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ভাগ উফন্দি উঠে। উত্তৰ দিয়া যে ব্ৰহ্মপুত্ৰৰ নদীৰ উপনৈবোৰৰ নাম লিখা। লিখি লোৱা। ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰ হ'ল সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভোগদৈ, ধনশিৰি, ভৰলী, মানাহ, পাগলাদিয়া, আই নদী আদিয়েই প্ৰধান। তাৰপিছত খ নম্বৰ দিছে। খ নম্বৰ কি আছে যে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰৰ নাম লিখা। উত্তৰ লিখি লোৱা। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰৰ নাম হ'ল ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ। তাৰপিছত গ নম্বৰ দিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং 3খনৰ নাম লিখা। উত্তৰ লিখিবা। উত্তৰ যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং 3খনৰ নাম হ'ল শৰাইঘাট দলং, কলীয়া ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতু। তাৰপিছত কি আছে চোৱা যে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা। উত্তৰ চোৱা কি দিছে যে নদীৰ পাৰত বসবাস কৰা লোকসকলে খাদ্য পানী খোৱাৰ বাবে আনকি ব্যৱসায় কৰিবলৈও শিখতে নদীৰ পৰা কিছুমান সুবিধা লাভ কৰে। যে তেনে মাটিত খেতি কৰিবলৈ ভাল হয়। ব্ৰহ্মপুত্ৰ প্ৰকৃততে অসমৰ প্ৰাণস্বৰূপ জীৱনী শক্তি। মানুহে এনেধৰণৰ পোৱা সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি এনেকৈ গঢ় লৈ উঠিছে। তাৰপিছত কি আছে চোৱা যে শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। শব্দবোৰ কি আছে চোৱা ধাৰাসাৰ, পৰিবহন, নদীমাতৃক, সভ্যতা, সংস্কৃতি, জীৱিকা, অন্যতম, উফন্দি। আমি বহি লিখি লৈছো। ধাৰাসাৰ মানে একেৰাহে
বা নেৰা নেপেৰা পৰিবহন মানে কঢ়িওৱা চলাচল কৰা নদী মাতৃক মানে নদীৰ পানীৰ পৰা জীৱিকা নিৰ্ভৰ কৰা সভ্যতা মানে সভ্য লোকৰ আচৰণ সংস্কৃতি মানে ৰীতি নীতি উৎসৱ অনুষ্ঠান জীৱিকা মানে নিজে কৰ্ম কৰি খোৱা বা বৃত্তি অন্যতম মানে বহুতৰ মাজত বিশেষ এজন উফন্দি মানে ফুলি তাৰপিছত কি আছে যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা ইয়াত যুক্তাক্ষৰবোৰ দি দিছে শব্দ গঠন কৰিব লাগে চোৱা নৈদান ড ন যুগ ড নৈদান ড হ দন্ত্য হ নৈদান ড ততাকাৰ ল ন সন্দালন সন্দালন হপস্প পপসুকৰ পু হপস্প পুষ্প হপাস প্ৰি হপস্প ৰ নিজ প্ৰাণ হপস্প ৰকাৰ আকাৰ ন নিষ্প্ৰাণ তাৰপিছত নিষ্ক্ৰিয় নিজ নতচিকনি হৈকাস্ক্ৰ দ্বিতীয় নিষ্ক্ৰিয় নৈতন্ত্ৰ নযুক তযুক্ৰ নৈতন্ত্ৰ মন্ত্ৰ তৈমাত্ম মহা তৈমাত মহাতে আকৌ ইয়াতে যুক্তাক্ষৰ লিখিব চোৱা যুক্তাক্ষৰ ভাঙি লিখা হৈমাম্য হযুগ্ম নৈতান্তু নযুক তযুক হসৌ নৈতান্তু কৈতাক্ত কযুক্ত কৈতাক্ত হৈতাস্থ নত্যা হযুক থ হৈতাস্থ নৈতান নন্ত্ৰ নযুক তযুক ৰ নৈতান্ত্ৰ হৈকাস ক্ৰি হযুক নত্যা হযুক কযুক ৰি হৈকাস ক্ৰি ৰিকাৰ আছে তাৰপিছত কি চোৱা দফাটো পঢ়া আৰু তাত থকা নাম বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা নাম বুজোৱা শব্দ যোনকেইটা আছে মানে নাম বুজাইছে সেইকেইটা উলিয়াই ইয়াত লিখিব দিছে আমি চোৱা লিখি লৈছোঁ ইয়াত দাগ দি দিছোঁ আমি চোৱা যেনে ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰ মানাহ সৰোবৰৰ পৰা ওলাইছে ই বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে অসমত ইয়াক লুইত নামেৰেও জনা যায় ইয়াত ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বত মানাহ সৰোবৰ অসম লুইত এইকেইটা হৈছে নাম বুজোৱা শব্দ সেইকেইটা আমি ইয়াত লিখি লৈছোঁ ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বত মানস সৰোবৰ অসম আৰু লুইত তাৰপিছত কি আছে মাজুলীৰ বিষয়ে চমুকৈ লিখা মাজুলীৰ বিষয়ে লিখিব দিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ই অসমৰ গৌৰৱ এই দ্বীপটো অসমীয়া সংস্কৃতিৰ কেন্দ্ৰস্বৰূপ অসমৰ বিখ্যাত চাৰি সত্ৰৰ মিলনভূমি মাজুলী হৰিনামৰ বৰভেটি বিভিন্ন সত্ৰ থান নামঘৰেৰে পৰিপূৰ্ণ মাজুলীৰ জনসাধাৰণে শংকৰী কৃষ্টি সংস্কৃতি জীয়াই ৰাখি ইয়াৰ পৰিৱেশ জীপাল কৰি ৰাখিছে ইয়াতে মাজুলীৰ বিষয়ে লিখি দিছে তোমালোকে চমুকৈ লিখিবা ইয়াত চোৱা যে গৰুৰ বিষয়ে তলৰ বাক্যকেইটা ৰচনা ক্ৰমত সজাই লিখা ইয়াতে উল্টা পুল্টাকৈ দিছে আমাক সজাই লিখিব দিছে ৰচনাৰ নিচিনা আমি চোৱা ইয়াতে সজাই লৈছোঁ যে গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু এই লাইনটো লিখিবা আগত যে গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া জন্তু গৰুৰ কাণ দুখন চকু দুটা ইয়াতে দিছে চোৱা গৰুৰ কাণ দুখন চকু দুটা গৰুৰ নেজ এডাল ইয়াতে দিছে গৰুৰ নেজ এডাল
এটা অমিলকে দিয়া আছে, মিলাই লিখিছোঁ, আপুনি লিখি ল'বা হা। নেজ এডাল। তাৰপিছত দিছে গৰু বিভিন্ন বৰ্ণৰ আছে। গৰুৰ প্ৰধান খাদ্য ঘাঁহ। বলদ গৰুৱে এতিয়া হাল বায়, মৰণা মাৰে আৰু গাই গৰুৱে গাখীৰ দিয়ে। গৰুৰ গোবৰক আমি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ। গৰু উপকাৰী জন্তু। প্ৰবাদ আছে যে যাৰ নাই গৰু সি সবাতোকৈ সৰু। ইয়াতে দিছে চোৱা, নদীৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা। আমি উপকাৰিতা আৰু অপকাৰিতা লিখি দিছোঁ চোৱা। নদীৰ পাৰৰ মাটি সাৰুৱা, তাত শস্য ভাল হয়, এইটো হৈছে উপকাৰিতা। নদীৰে পৰিবহণ ব্যৱস্থা সহজ হয়, মানে ক'ৰবাত অহা যোৱাটো সহজ হয় বুলি কৈছে। নদী কেন্দ্ৰ কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰি। নদীৰ ওচৰত থাকিলে মানুহে নদীৰ ওচৰত খেতি বাতি কৰি বা মাছ মাৰি বা ফেৰী চলাই বা কিবা কিবি কৰি মানে আমি নদীৰ কৰিব পাৰি। নদীৰ কেন্দ্ৰ কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰি। তাৰপিছত খেতি পথাৰত পানী যোগান ব্যৱস্থা সহজ হয়। খেতি পথাৰত নদীটো ওচৰত থাকিলে কি হয়, খেতি পথাৰত পানী দিবলৈ ভাল হয়। নদীৰ পানী বিভিন্ন ধৰণৰ কামৰ বাবে ব্যৱহাৰ কৰে। বিভিন্ন ধৰণৰ কাম কাজত নদীৰ পানী ব্যৱহাৰ কৰা হয়। তাৰপিছত অপকাৰিতাও আছে। নদীৰ মাথাউৰি ভাঙি বানপানীৰ সৃষ্টি হয়। যেতিয়া বেছি বৰষুণ দিয়ে তেতিয়া কি হয়, নদীৰ পানী উপচি পৰি মাথাউৰি ভাঙি পেলাই কি হয়, বানপানী হয়। নদীৰ পাৰৰ খেতি পথাৰ পানীয়ে ডুবাই নষ্ট কৰে। নদীৰ পাৰৰ খেতি পথাৰবোৰ কি কৰে, পানীৰে ডুবাই খেতি পথাৰবোৰ নষ্ট কৰি দিয়ে। নদীৰ পানীয়ে বাট পথ উটুৱাই যাতায়াত ব্যৱস্থা বিচ্ছিন্ন কৰে। নদীৰ পানীয়ে যেতিয়া বেছি পানী হৈ যায় তেতিয়া কি কৰে, বাট পথবোৰ নষ্ট কৰি দিয়ে। 4 নম্বৰ দিছে যে নদীৰ পানীৰ সোঁতে কেতিয়াবা গৰু, মানুহ বা অন্যান্য জীৱ জন্তু উটুৱাই লৈ যায়। যেতিয়া বানপানী হয় কি কৰে, গৰু, ছাগল, কেতিয়াবা মানুহো উটুৱাই লৈ যায় নদীৰ পানীয়ে। দিছে চোৱা যে নাৱৰীয়া, আৰক্ষী, ডুবাৰু, অগ্নি নিৰ্বাপক বাহিনী, ডাক্তৰ এইসকল তলত উল্লেখ কৰা কি কি কামৰ লগত জড়িত লিখা। ক নম্বৰ যে কোনোবা পানীত ডুবিলে উদ্ধাৰ কৰে ডুবাৰু। জুই লাগিলে নুমুৱাত সহায় কৰে অগ্নি নিৰ্বাপক বাহিনী। নদী ইপাৰ সিপাৰ কৰোৱাই নাৱৰীয়া। নদীৰ ইপাৰ সিপাৰ কৰোৱাই। আইন শৃংখলা ৰক্ষা কৰে আৰক্ষীয়ে, মানে পুলিচে। ৰোগীক চিকিৎসা কৰে কোনে, ডাক্তৰে। আজিলৈকে ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।